তোক জীৱনভৰ আমি মনত ৰাখিম। এই 2025 চনটোৰ কথা কৈছোঁ। তই কেনেকৈ আমাৰ মাজলৈ অভিশপ্ত বছৰ হৈ আহিছিলি সেইটো অসমবাসীয়ে তোক যেতিয়ালৈকে অসমীয়া জাতিটো থাকিব তেতিয়ালৈকে তোক মনত ৰাখিব। তই কিমান আমাক ক্ষতি কৰি আমাক বহুত কষ্ট দি গুচি গ'লি নহয়, সেইটো আমি মনত ৰাখিম। তই চা, তই আজি আমাৰ মাজৰ পৰা কাক কাক লৈ গুচি গ'লি। তই ফাইল বসুমতাৰীক লৈ গ'লি, হেমন্ত দত্ত ছাৰক লৈ গ'লি, অনুভৱ তুলসীক লৈ গুচি গ'লি, জ্ঞানদা কাকতি, চৈয়দ ছাদুল্লাহ, ৰামচৰণ ভৰালী, প্ৰফুল্ল গোবিন্দ বৰুৱা, ৰাজীৱ শদিয়া, গায়ত্ৰী হাজৰিকা, দীপক শৰ্মা আৰু আমাৰ মৰমৰ আপোনৰ সেই জুবিন দাক লৈ গুচি গ'লি। আৰু যে কত আপোন মানুহ লৈ গুচি গ'লি নহয়। তোতকৈ আৰু অভিশপ্ত বছৰ আৰু আমি নিবিচাৰোঁ কেতিয়াও, আৰু যাতে আমাৰ মাজলৈ নাহক এনেকুৱা অভিশপ্ত বছৰ। হাতযোৰ কৰিছোঁ ভগৱানক, তেখেতলোক য'তে আছে সুখে শান্তিয়ে থাকক, অমৰ হৈ ৰখক। আমি অসমীয়া সমাজে, অসমীয়া জাতিটোৱে আপোনালোকক আমি অমৰ কৰি ৰাখিব চেষ্টা কৰিম। আৰু তোৰ নিচিনা অভিশপ্ত বছৰ 2025টোৰ কথা কৈছোঁ কেতিয়াও আমি নিবিচাৰোঁ অসমীয়া জাতিয়ে। বাকী যিয়ে নহওক 2026 বৰ্ষ আহি আছে, সকলোৱে যাতে এই 2026 বৰ্ষটো যাতে মংগলময় হওক, সুখময় হওক, ভাল ভাল কাম কৰক, সকলোৱে জীৱনটো বা এই নতুন বছৰটো ভালকৈ উদযাপন কৰক। ইয়াৰ কামনাৰে জয় অসম, জয় জুবিন দা। নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ সকলোকে। ধন্যবাদ।